Hey dosto, Valentino Rosik Sinti, welcome back to my second channel Dhalpur's vlog. মই আছো জিমিৰ ঘৰত মঙ্গলদৈ চিপাজাৰ আৰু আজিৰ ভিডিওটো বম হ'বলৈ গৈ আছে। আজি নাওত উঠিম, আজি নদী পাৰ কৰিম, আজি দ্বীপত যাম, বহুত কিবা কিবি হ'ব আজি। তো বলক আমি ৰ'ব ভাতখিনি খাই লওঁ তাৰ পিছত হ'ব। মনত আছে নে আপোনালোকৰ কেইদিনমান আগত যে হিমন্ত বিশ্ব শৰ্মা ছাৰ চিপাজাৰক আহিছিল আৰু তেখেতৰ ভাগ এছপি কি আছিল নামটো সুশান্ত বিশ্ব শৰ্মা ছাৰক লগ কৰিছিল। তো সেই ঠাইখিনিকে যাবলৈ গৈ আছো। সেই ঠাইখিনি খুব ধুনীয়া, মানে নদীৰ মাজত ব্ৰহ্মপুত্ৰৰ মাজত নাও যাব লাগিব ন। তো চলো, তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দালি ভাত তেল নিমখেৰে পুৱাৰ ভাত খাই লৈ আৰু আমি গাড়ীত যাম। এইখন নয়ন ভাইৰ গাড়ী আৰু গাড়ীৰ নাম্বাৰ চাওঁগে 13 মানে মঙ্গলদৈৰ 13 না সেই তো সব 13 কিমান টকা লৈছে এই নাম্বাৰটো লগৰ কাৰণে? এই নাম্বাৰটো এপ্লাই কৰি মই 12,000 টকাত এপ্লাই কৰি পাইছোঁ। ভিআইপি নাম্বাৰ আৰু ভিআইপি মানে মঙ্গলদৈৰ ভিআইপি আৰু 13 মজা মজা। আৰু নতুন গাড়ী বুলি এক পাক ময়ে দেউতি আৰু কিমান দূৰ ইয়াৰ পৰা? এইখিনি আমি 10 কিলোমিটাৰ 8 কিলোমিটাৰ মান যাব লাগিব গাড়ীত, তাৰ পৰা নাও সেইকাৰণে ফোন কৰিলো। বঢ়িয়া সুন্দৰ। আৰু ময়ো মানে ধলপুৰ শিৱ মন্দিৰ যোৱা নাছিলোঁ, মই যোৱাবাৰ যাম। বাছৰ হেন্দি মানে এনেকে চিঞৰে। এই আদাবাৰী খালী গাড়ীখন ৰখাই দিছোঁ, বাইদেউ উঠি লওক, ভিআইপিটো প্ৰডাকশ্যনটো কলাৰ লওক, ভাড়াটো উলিয়াই লওক, আপুনি অলপ চাই দিয়ক। কি ধুনীয়া গাঁও চাওক, আৰু য'ত গৈ আছো ইমানেই ধুনীয়া না ঠাইখিনি, কি কম। নাৱত যাওঁতে মনোমুগ্ধকৰ হৈ যাব। আৰু এইখন হৈছে ৰূপহী বজাৰ। হেৰে আমাৰ গাড়ীখন থ'ব লাগিব একঘৰ মানুহৰ তাত, তাৰ পৰা নাৱত যাম আৰু তাৰ পিছত আমি নাৱত যাত্ৰা কৰিম। তুমি আহিব বুলি গম পোৱাৰ পৰা একদম চব তাই তুমি আহিবা বুলি বাৰে বাৰে তো আহি পালো চাইনিহঁতৰ ঘৰ। এতিয়া গাড়ীখন ইয়াতে থৈ দিলো। নাও ক'ত এতিয়া? নাওখন নদীত আছে, সেইটো নদীৰ মথাউৰি। সেই মথাউৰিটোৰে পাৰে পাৰে গৈ থাকিলে নদীটো পাম, তাৰ পৰা নাও। আৰু এয়া চাইনি তামোল চামোল খাই ললো চাইনিহঁতৰ ঘৰত। এতিয়া চাইনি আমি এইখিনি বুলি যাম ন ইয়ালৈকে, নদী পাৰলৈকে যাম, তাৰ পৰা আকৌ আমি নাৱত যাম। নাৱত কিমান সময় লাগে? 2 কিলোমিটাৰ মান যাব লাগিব। চলো। আৰু এয়া নয়ন ভাই, এনেকুৱা লাগিছে ইয়ে হিৰো, আমিবিলাক চব ইয়াৰ বডিগাৰ্ড। চাইনি যেতিয়া হিমন্ত বিশ্ব শৰ্মা আহিছিল হেলিকপ্টাৰ ইয়াতে পলিছিল ন? ইয়াতে হেলিকপ্টাৰটো সেইফালে বনাইছিলে, তাতে পৰি ইফালেৰে ধলপুৰ গৈছে। এইফালে খোজকাঢ়ি গৈছিলে, আমি যেনেকে গৈ আছো তাৰ পৰা আমাৰ নিচিনাকে নাৱত গৈছে। আচ্ছা আহি পাই গলো আমি নদী। আৰু সেইফালেৰে সেনেকুৱাকে যাম। 2 কিলোমিটাৰ মান গ'লে পাই যাম ধলপুৰ, এটা এনেকুৱা বিখ্যাত ঠাই যিটো ঠাইত গুহা আছে আদিম মানুহৰ, যিটো ঠাইৰ কথা বহুত জনা দৰকাৰ আপোনালোকৰ কাৰণে। আৰু এইবিলাক মাকৈ চাওক, সেইফালে যাব বিভিন্ন গাঁও ভূঞে। আৰু এই ল'ৰাকেইটাক চাওকচোন, জীৱনৰ মজা এনজয় ইহঁতেহে কৰি আছে। এই গৰম মাখানত নদীত সাঁতুৰি আছে। বাহ। আৰু আমাৰ নাওখন অলপমান আগত আছে, এইখনত যাম। সেইখনত আৰু হীৰক ভাইও আমাৰ লগত যাব। তোমাৰ ঘৰ ইয়াতে ন? হৰিয়েল লংগৰ কচুৰ দেতে লেকিন বহিব জলদে বতাক চিন্তিয়ে নম। আৰু এই কেমেৰা চেমেৰাৰ এই কি বহু কেমেৰা হৈ গ'ল নাওৰ ইঞ্জিন। ৰ'ব, ইঞ্জিনটো পালচাৰ বাইকৰ নেকি? বহুতে কয় পালচাৰ বাইকৰ ইঞ্জিন বোলে ভুটভুটিত লগাই দিয়ে। ইয়াতকৈ সৰু কেইখন নাৱত চাগে। আপোনালোকে দেখিছে নেকি পালচাৰ বাইকৰ ইঞ্জিন? ক'বচোন কমেণ্ট কৰি। হঠাৎ নদীৰ মাজত অলপমান ৰাখিব লগা হ'ল, কাৰণ কেইটামান চলি চাইকেল লৈ আহিছে। আৰু ইয়াৰ চাইকেলখন চাওকহে, চাইকেলতো সেই লগাই দিছে এলয়। চাইকেলতো এলয় আছে, চাইকেলখন চাব লাগিব ইয়াৰ। বস্তু আছে ৰ'ব, এইডাল লাগিব। তো আপোনালোকে গম পাইছিল নে যে আমাৰ অসমতে চিপাজাৰ সমষ্টিত এটা এনেকুৱা ঠাই আছে, এনেকুৱা পাহাৰ এখন আছে, য'ত যোৱাৰ কাৰণে এনেকুৱাকৈ আমি ধুনীয়া প্ৰকৃতিৰ মাজে মাজে যাব লাগিব। চাওক না কি ঠাৰ, আৰু তাত গৈ পিনে যি দৃশ্য দেখিব, চাই থাকক। চাওক আগত কেইটামান মহে গা ধুই আছে। ৱাও, কেনে এটা নাজাৰা। মন চন পুৰা একদম মনোমুগ্ধকৰ হৈ গৈছে। তোমাৰ অৰিজিনেল নাম চাইনিয়ে না? চাইনি দেৱী, চাইনিজ নহয়। আৰু সৌ দুজনী তিৰোতা চাওক, মাছ সেইপে আছে। সেইপে লিখিতত কি বুলি কয়? হেপিয়াই। মাছ মানে হেপিয়াই আছে। বাপৰে বাপ, আগৰ পিনে 200টামান মহ একেলগে দেখি আছো মই।
বোম ডাঙৰ এটা মহৰ জাক জীৱনত কেতিয়াও দেখা নাছিলো বে এনেকুৱা হাজাৰ হাজাৰ নাই 300-400 মান আছে মহ এইবিলাক দৃশ্য উপভোগ কৰিবলৈ বেলেগ ঠাই যাব নালাগে অসমত আহক অসমৰ মঙলদৈৰ চিপাঝাৰত আছে এনেকুৱা অ' মাই গড একবাৰ আহক ধলপুৰত চাই যাওক কিমান ধুনীয়া প্ৰাকৃতিক আৰু আগৰ পিনে কি হৈছে ভাই আগৰ পিনে চাওক একবাৰ আৰু এইখিনি অলপমান শুই দিছোঁ কাৰণ ঘূৰাব সেইফালেৰে গৈছে ব্ৰহ্মপুত্ৰ নদী আৰু আমি এতিয়া এইফালেৰে যাম গতিকে ঘূৰাব লাগিব আৰু মানে আমি নহ'লে ডাক্তৰে দেখা নাপায় ডাক্তৰ নহয় ড্ৰাইভাৰে দেখা নাপায় মানে এনেকুৱা টাৰ্ণ এটা লৈছে নদীতে টাৰ্ণ সৌটো যি টিলা আছে দেখিছে পাহাৰ টাইপৰ তাতে গৈ আছোঁ আমি আৰু চৰকাৰে বোলে ইয়াত কিবা ৭৭,০০০ মান বিঘা মুকলি কৰিছে নিবনুৱা সংস্থাপন দিয়াৰ কাৰণে কিবা খেতি বাতি কৰিব দিব বা কিবা কিবা কৰিব আৰু ট্ৰেক্টৰ দিছে নেকি কিবা এনেকুৱা আৰু এই ধলপুৰ সেয়া আগত এই যিখন যি পাহাৰ দেখিছে আপোনালোকে সেই পাহাৰতে আমাৰ নাওখন উঠি যাব আৰু এটা বস্তু চাওক গৰা খহনীয়াই ইয়াৰ পৰা মাটি খহাই নিছে তো কাৰোবাৰ ঘৰ আছিল এইটো আৰু এই ঘৰৰ এইটো দমকল আছিল ঘৰ বা স্কুল কিবা সংঘ আছিল সেই দমকলটো ওলাই থাকিল মাটি খহাই লৈ গ'লে ব্ৰহ্মপুত্ৰ নদী এইটো দমকল দেখিছে ৱাও জীৱনত কেনেকুৱা বস্তু দেখি আছো এই আৰু পাই গ'লো মোৰ ভৰি মাটিত লাগি গ'ল পাই গ'লো ফাইনেলি দমকলটো আৰু একবাৰ চাওক মই যি তেলি দিছিলোঁ সেইখন গুচি গ'ল আৰু দমকলটো চাওক না ইয়াৰ পৰাটো কিমান দূৰ পাহাৰখনতে উঠি আছো এইটো ধলপুৰ শিৱ মন্দিৰৰ এইটো গেট ইয়াৰ পৰা আমি ওপৰলৈ উঠিম তাৰপিছত পাই যাম আৰু তো সৌখনে গেট সেইটো এটা এনেকুৱা শিৱ মন্দিৰ যিটো কেইবা হাজাৰ বছৰ পুৰণি দেখা পাব আৰু এখেত হৈছে দণ্ডধৰ নাথ এখেতে এই মন্দিৰ সভাৰে সভাপতি উপসভাপতি প্ৰথমতে এই মন্দিৰটো এটা শিলৰ মন্দিৰ আছিলে ফাৰ্ষ্ট মানে আজিৰ পৰা 1000 বছৰ আগৰ মন্দিৰ তেতিয়া মানে শিলৰ মন্দিৰ আছিলে সেই শিলৰ মন্দিৰৰ ভগ্নাৱশেষ আমি ইয়াতে দেখিব পাম সেই ওচৰতে আছে আহক বহুত হাজাৰ বছৰ আগতে মন্দিৰটো এনেকুৱা আছিল আৰু এইটো আছিল একদম ওপৰৰ খণ্ড চূড়া সেই মন্দিৰটো আজিকালি নাই শিলতটো মন্দিৰ নাই তাৰপিছত মন্দিৰটো যেতিয়া মানে ভাঙি গৈছিল আকৌ আহোম ৰজাৰ দিনত এই মন্দিৰটো আকৌ ইটাৰে নিৰ্মাণ কৰিছিল আহোমৰ ইটাৰ মানে ভগ্নাৱশেষ তাত মানে আছে তো ওপৰত গ'লে আমি দেখিব পাম ওপৰত গ'লে আমি দেখিবলৈ পাম আৰু দাদাই ক'লে যে অসমত অনলি এইখনে পাহাৰ যিখনত কিছুমান গুহা দেখা পাব আপোনালোকে যিবিলাক আদিম মানুহ আছিল আদিম মানুহ ইয়াত আছিল আৰু সেই আদিম মানুহে বোলে এই মন্দিৰটো পোনপ্ৰথমতে বনাইছিল তাৰপিছত লাহে ইটাৰ হ'ল দাদাই ক'লে এনেকুৱাকৈ এতিয়া ওপৰত গৈ আমি দেখা পাম আৰু কিবা এটা বস্তু দেখাব আহক চাই যাওঁ এটা শিলত কটা হাতীৰ মূৰ্তি আছে শিলত কটা শিলত এটা হাতীৰ মূৰ্তি আৰু তাৰ ওচৰতো গুহা এটা আছে সেইটো চাওক এটা হাতী আকৃতিৰ বহু বছৰৰ কাৰণে বাৰু লাহে ভাঙিলে এইটো পাহাৰলৈ যোৱা ৰাস্তাৰ চিৰিবিলাক আগতে নাছিল এতিয়া নতুনকে বনাইছে আৰু কিবা কিবি বনাব লগা আছে ইয়াত এতিয়া আৰু বনাব আছে আগৰ ফালে বনাব আৰু এই পাহাৰখনত আপুনি যদি ভৰিৰে এনেকুৱাকে মাৰি দিয়ে এই ফপলা তাৰমানে ভিতৰত শব্দ উঠিব কিছুমান গুহা আছে তলত কি আছে তলত একদম পাহাৰখনৰ তলত গোটেই গুহা মানে গুহা আছে গোটেই পাহাৰখনে গুহা পাহাৰখনে গুহা সেইকাৰণে ভিতৰখিনি ফপলা মানে গোটেই পাহাৰখনে গুহা ন পাহাৰখন গুহা মানে গুহাৰ পৰা ইয়াত মানে তলাতল ঘৰ আছে বুলি পেলাই মানুহে মানে এটা বিশ্বাস কৰে যে ইয়াৰ ভিতৰত যেন মানে গুহা আছে এইটো এটা গুহা এইফালেৰে এখন দৰ্জা আছিল এই শিলটো দেখিছে বৰ্তমান সেই দৰ্জাখন পুত গ'ল সেই দৰ্জাৰে সোমাই পিনে বেলেগেৰে মানে ছেম তলাতল ঘৰৰ কনচেপ্ট হা এই যেতিয়া পুনৰ জন্মত আছিলি মনত আছে এইবিলাক কথা নিশ্চয় ইমান মনত নপৰে সৰু আছিলোঁ ন ধেমালি কৰি আছোঁ কিন্তু সঁচাকৈ চাব লগা ঠাই আপোনালোকে আহক চাওক এনেকুৱা প্ৰাকৃতিক নজাৰা উপভোগ কৰিব পাৰিব অলপতে পাহাৰৰ আৰু অলপমান ভিতৰত সোমাই যাওঁ তললৈকে কি আছে চাওঁ এতিয়া আৰু অলপ পাহাৰৰ তললৈকে সোমাই যাওঁ আহক দুটামান গুহা দেখা পাব পাৰোঁ তললৈকে সোমাই গ'লে চাবা 5 লাখ টকা কেমেৰা ভাল আছিল নেকি কিছু দূৰ আহি এটা গুহা পালোঁ এইটো এটা গুহা চাওক এইটো গুহা আগতে এইবিলাক গুহাত আজিৰ পৰা 1000-2000 বছৰ আগতে আদিম মানুহ আছিল আদিম মানুহে বসবাস কৰিছিল ইয়াত এই গুহাটোৰ ভিতৰত এজন নগা সন্যাসী সোমাই আছিল বহুত দিন তেওঁ ইয়াত মানে আছিল তেওঁ কৈছে যে ইয়াৰ পৰা প্ৰায় 12-14 ফুট যোৱাৰ পিছত তাত মানে শিলৰ দুৱাৰ আছে আৰু মানে হেৰি তাৰ পৰা 7টা ৰজাৰ ধন সোণৰ ভাণ্ডাৰ আছে বুলি মানুহে বিশ্বাস কৰে চেষ্টা এটা কৰি চাওঁ নেকি 7টা ৰজাৰ ধন সোণ ভাবি চাওক কিমান কোটি টকাৰ মাল আছে ক'তনো বেচিম আৰু কিছু দূৰ অহাৰ পিছত কিবা এখন নক্সা পাব 1000 মান বছৰ পুৰণি নক্সা
কিছুমানৰ মতে এইখন ভীমৰ ঢাল মানে যে আমি যে গুটি খেলোঁ তেনেকুৱা বস্তু কিন্তু কিছুমানৰ মতে আৰু এইখন কি কিছুমান নক্সা যে এই পাহাৰখনৰ ক'ত ক'ত গুহা আছে ভিতৰৰ নক্সা বা কিছুমানৰ মতে এইখন কি যুদ্ধ ক্ষেত্ৰত ব্যৱহাৰ কৰা কিছুমান সেই হ'ব পাৰে আৰু নিৰ্মল প্ৰভা বাইদেউ যেতিয়া আহিছে কি কৈছে তান্ত্ৰিক মণ্ডল বুলি কৈছে তান্ত্ৰিক মণ্ডল তন্ত্ৰ মন্ত্ৰ তো কিবাটো হৈ যিকে নহওক একবাৰ সেৱা কৰি ল'লোঁ সেই প্ৰভু শক্তিখিনি মোক দি আৰু এনেকুৱা কাম কৰিব নালাগে ইয়াত চাওক কি কৰিছে মদ খাই পিনে বটল চটল ভাঙি থৈ দিছে চিগাৰেট কিবা খাইছে এইবিলাক হ'লে কোনে আহিব ইয়াত চাওক আৰু আপোনাক ইয়াত অলপমান প্ৰসাদ দিব এনেকুৱা ধুনীয়া আজি এইটোতো শাওনৰ মাহ ন মানুহজনো বহুত আহি আছে এতিয়া আমি আৰু পুনৰ নামি যাওঁ ওপৰত যাওঁ আহিব পাৰিবা না আৰু এতিয়া যাব লাগে কিন্তু শেষত কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী অঞ্জনজ্যোতি নাথ আৰু তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী মনোহৰ শিৱম মোক দুটা হ'লেই হ'ব চকলেট আনি দিছে বাপৰে নালাগে ইমান নালাগে দুটাই খাম ইমান নালাগে তোমালোকে খোৱা তোমালোকে ৰবা না তোমালোকে খোৱা এটা মৰম হোটেলো আছে ইয়াত চাহ তাহৰ আপোনালোকে খাব পাৰিব ইয়াত আহিলে তো আহিব লাষ্টত যাওঁ আৰু এনেকুৱা অতি কম ঠাই পাব বা কম মন্দিৰ পাব য'ত আপুনি এনেকুৱাকে নাওৰে আহিব পাৰে বেলেগ চিষ্টেম নাই ইয়াত অহা ৰ'ব জিমি সুধো মন্দিৰটোত অহাৰ চিষ্টেম মন্দিৰ নাওৱে এতিয়া যাওঁ বাৰিষা কিন্তু বাৰিষা পানী চানী কি খৰালি পানী চানী শুকাই যায়তো তেতিয়া বাইক চাইক লৈ আহিব পাৰি আচ্ছা তো এইফালে পুৰা সম্পূৰ্ণ পানী শুকাই যায়তো এইটো কাৰণ এটা নদী মানে ব্ৰহ্মপুত্ৰৰ পৰা কাটি হোৱা টাইপৰ হে ইয়াত ফুটি বুলি কয় একবাৰ এলয়খন চাওঁ এলয় নামটো লিৰডাং বড়ো তো এখেতে চাইকেল স্প্ৰকতকৈ এলয় ভাল নেকি আহিলেও ভাল আৰু য'তে য'তে মানে স্পক ছিঙি নাযায় কিন্তু এটা কথা স্প্ৰক হ'লে বেছি ভাল অফ ৰোডিং কৰিব পাৰি এলয়ত মানে এইখন টাউন এৰিয়াত চলোৱা আছে টাউন এৰিয়াত চলোৱা হ'লেও আৰু স্প্ৰকৰ খৰচ নাই এলয় টেনশ্যন এটা নাথাকে আৰু লিক হ'লে ভাল টিউবলেছ নেকি হয় টিউব নাই এইটো এখেতে গোটেই অসমখন বোলে ফুৰিব ছেফ ট্ৰী প্লেন ট্ৰীৰ মটিভটো লৈ পিনে মেছেজ আপুনি ক'ৰ পৰা ক'লৈকে যাত্ৰাটো কৰিব মই এজন টিচাৰ হয় গভৰ্ণমেণ্ট টিচাৰ হয় এতিয়া মই এটা কেম্পেইনিং চলাই আছোঁ প্ৰায় আধা ঘণ্টা ৰখাৰ পিছত আমাৰ ফেৰীখন আহি গ'ল টেম্পো ৰখা দিছোঁ বাপৰে এতিয়া এই দমকলটোৰ কাষত ৰখি দিব চাওক না দমকলটো পুনৰ প্ৰায় 3-4 কিলোমিটাৰৰ যাত্ৰা তাৰপিছত চাইনিহঁতৰ তাতে যাম তাতে চাইনিজ মাংসৰে ভাত খাম আৰু তাৰপিছত পুনৰ জিমিহঁতৰ তাতে যাম একটুক দুইটুককে বৰষুণ পৰিব ধৰিছে ওপৰৰ পৰা ভয় লাগিছে যদি বৰষুণ দিয়ে কি হ'ব এই নাওখন কাষত ৰখাই দিব দিয়ক বৰষুণ নিদিব লাগে কিন্তু দিব না কি ভাই আপোনাৰ এইটো যাম তলত এইটো তলত যাম কথা নাই আৰম্ভ চাওক সকলোৱে বৰষুণ কম বৰষুণ আৰম্ভ নাওখন বুজোগে টেনশ্যন হৈ গৈছে এই বৰষুণ সকলোৱে ছাতি উলিয়াই আছে ছাতি হ'ল আহি বৰষুণত তিতি মহকেইটা খাই আছো বেষ্ট ফিলিংছ ইন দ্য ৱৰ্ল্ড দাদা ইয়াৰ পৰা যাব এতিয়া স্কুলখন কাষতে স্কুলৰ প্ৰিন্সিপাল হয় আমাৰ কাৰণে এইখিনি মানে ধুনীয়াকৈ কৈ দিলে বহুত ভাল লাগিল আপুনি ইয়াতে নামিব আমি ক'ত নামিম আগত অলপ আগত ঠিক আছে ধন্যবাদ জনাব বহুত ধন্যবাদ জনাব আকৌ মানে ধলপুৰত দেখা পাম নিশ্চয় আৰু ধলপুৰ মানে একদম মানে পৃথিৱী বিখ্যাত হৈ যাম আৰু আপোনালোকৰ ধলপুৰত যাতে আহে বৰষুণত তিতি আহি পালো বৰ্তমানো বৰষুণ দিয়ে আছে এতিয়া আগত এইখিনি বুলিব লাগিব অলপ আৰু এনেকৈ এই ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ আপোনালোকে নিশ্চয় আহক ইয়াত চাই যাওক কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য মইতো দেখালোঁ মই দেখুৱাতকৈ বহুত বেছি আৰু এতিয়া যাওঁ চাইনিৰ তাতে ভাত চাত খালোঁ আৰু চাইনিৰো এটা চেনেল আছে ইউটিউবত লিংকটো ডিছক্ৰিপশ্যনত আছে চাব আপোনালোকে ইয়াৰো এটা চেনেল আছে লিংকটো ডিছক্ৰিপশ্যনত আছে আপোনালোকৰ ভিডিঅ'টো চাব চব লিংক ডিছক্ৰিপশ্যনত থাকিব চাব মোৰো এটা ইউটিউব চেনেল আছে যিটো আপোনালোকৰ ভিডিঅ' চাই আছে যিটো এটাই কথা কওঁ লাষ্টত শেষত আপোনালোক একবাৰ আহি চাওকচোন এই চিপাজাৰত ক'ব যে ধলপুৰ ক'ত মানুহে দেখাই দিব আহি চাওক বিদ্যা মজা পাব এতিয়া মস্ত বৰষুণ দি আছে বৰষুণত আমি কিয়া সোনেট মে আণ্ডাৰ খুচকে যা ৰাহে হে ভিডিঅ' চেছ যাওক আপোনালোকে কি চাই আছে আৰু নাই দেই আছে বাই টাটা দেই গুড বাই